আজিৰ অসমীয়া পাঠদান অনুষ্ঠানলৈ আমি পূৰ্বতে আলোচনা কৰা তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটি লৈ আনিছোঁ। আজি আমি ইয়াত দ্বিতীয় খণ্ডটি আলোচনা কৰিম আৰু মই লগতে দ্বিতীয় খণ্ডটিৰ আলোচনা কৰিবলগীয়া মুখ্যাংশ প্ৰস্তুত কৰি আনিছোঁ। ইয়াত মুখ্যাংশ হিচাপে আজি আমি আলোচনা কৰিম যে আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। উদৰ ৭ পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ ৭ পুৰুষ মৰিল ডাল কোবাই। গাঁও একেধাৰে নগৰৰ জনক জননী। দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা। এই নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। এয়া দ্বিতীয় খণ্ডটিৰ আমি আলোচনা কৰিবলৈ লৈছোঁ। ইয়াত লিখকে কৈছে যে ছাত্ৰসকলৰ কাৰ্যকৰী শিক্ষাৰ কাৰ্যক্ষেত্ৰ হোৱা উচিত নিজৰ গাঁওখন। তেওঁৰ মতে বৰ্তমান ২০ শতিকাৰ মাজভাগতো আমাৰ গাঁওবোৰৰ সমাজ ব্যৱস্থা অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। এসময়ত আমাৰ ঋষিমুনি সকলোৰে পূজনীয় এই গাঁওবোৰৰ অৱস্থা বৰ্তমান অতিকৈ দুখ লগা। যিটো সময়ত পৃথিৱীৰ আন স্বাধীন আৰু উন্নত দেশবোৰে দোপতদোপে আগবাঢ়ি গৈছে, সেই সময়ত আমাৰ দেশৰ অঞ্চলসমূহ সেইবোৰৰ তুলনাত ৩০০-৪০০ বছৰৰ আগৰ অৱস্থাতে আছে বুলি লিখকে প্ৰবন্ধটিত উল্লেখ কৰিছে। গাঁওসমূহৰ প্ৰায়ভাগ লোকে অজ্ঞানতাৰ আন্ধাৰত বুৰ গৈ আছে। তেওঁলোকে কেৱল গাহৰিৰ দৰে পেট পুহি থকাকে জীৱনৰ লক্ষ্য বুলি ভাবি নিজস্ব পৰিয়ালৰ মাজতে আবদ্ধ হৈ আছে। কোনোমতে নিজৰ লগতে পৰিয়ালৰ পেটকেইটা পুহি ৰখাটোৱেই তেওঁলোকৰ জীৱনৰ প্ৰধান লক্ষ্য আৰু তাৰ বাহিৰে জীৱনটোত আৰু কিবা কৰণীয় থকা বুলি তেওঁলোকে ভাবিব নোৱাৰে। তেওঁলোকে নিজৰ বাহিৰে আনৰ মৰম নুবুজে আৰু দুৰ্ভিক্ষতাত জৰ্জৰিত এই লোকসকলে এচিকটা মাটিৰ বাবে ভায়ে ভায়ে কটাকটি মৰামৰি কৰিছে আৰু তাৰ বাবে কাছাৰী জেল আদিত যাবলগীয়া হৈছে। তেওঁলোকে দুহালিচা মাটিতে খেতি কৰি এবাহ মানুহৰ লোণ তেলৰ পৰা কাপোৰ কানিলৈ সকলো বস্তুৰ যোগাৰ কৰিবলৈ আশা পালি থকা এইসকল লোকে আনৰ কিদৰে অপকাৰ কৰিব পাৰে তাৰ চিন্তাত মগ্ন হৈ থাকে। আনৰ হাতলৈ নাচাই কেনেকৈ নিজৰ অৱস্থা টনকিয়াল কৰিব পাৰি তালৈ এওঁলোকৰ একেবাৰেই মন কাণ নাই। অজ্ঞানতা আৰু অন্ধকাৰত এওঁলোক ডুব গৈ আছে। তাকে উল্লেখ কৰিবলৈ গৈ লেখকে কৈছে, উদৰ ৭ পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ ৭ পুৰুষ মৰিল ডাল কোবাই। এই বচন মাতি নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে। ইয়াৰ দ্বাৰা লেখকে আমাক বুজাব খুজিছে যে গাঁৱৰ মানুহে অজ্ঞানতাৰ বশৱৰ্তী হৈ পুৰুষানুক্ৰমে লাভ কৰা দুহালিচা মাটিতে খেতি কৰি সকলো বস্তু পোৱাৰ আশা পালি থকা নিজৰ স্বভাৱটোক লৈয়ে সান্তনা লাভ কৰে। কিয়নো মানুহে বংশানুক্ৰমিক বা পুৰুষানুক্ৰমে লাভ কৰা স্বভাৱ বা চৰিত্ৰ সহজে সলনি কৰাটো সম্ভৱ নহয়। যিদৰে উদে কেঁচা মাছ খাই জীৱন নিৰ্বাহ কৰে, গতিকে সি কেঁচা মাছ খাবই লাগিব। ইয়াৰ কোনো ব্যতিক্ৰম হ'ব নোৱাৰে, কাৰণ উদে মানুহৰ দৰে মাছ ৰান্ধি খাব নাজানে আৰু নোৱাৰে। আনহাতে
বান্দৰৰ বাসস্থান হৈছে গছ। সিহঁতে গছৰ ডালে পাতে বগাই ফুৰিবই আৰু ইয়াৰ কেতিয়াও কি নহয়, পৰিৱৰ্তন নহয়। যিদৰে উট আৰু বান্দৰে নিজৰ পূৰ্বপুৰুষৰ আচৰণ সলনি কৰা সম্ভৱ নহয়, ঠিক সেইদৰে মানুহেও পূৰ্বপুৰুষৰ বা পৰম্পৰাগত আচাৰ-আচৰণ, চৰিত্ৰ সহজে সলনি কৰিব নোৱাৰে। অৰ্থাৎ পূৰ্বৰ নীতি বা পৰম্পৰা বা চৰিত্ৰ ত্যাগ কৰাটো বা সলনি কৰাটো কাৰো কাৰণে সম্ভৱ নহয়। সেয়ে তেওঁলোকে কেৱল গাঁৱৰ মাজতে থাকি কোনোমতে দুসাঁজ দুবেলা খাই নিজৰ জীৱনটো অতিবাহিত কৰিব পৰাটোৱেই জীৱনৰ প্ৰধান লক্ষ্য হিচাপে ধৰি লয়। লেখকে ইয়াত আক্ষেপ কৰি কৈছে যে যি জাতিয়ে লোকৰ হাত-মুখলৈ নেচালে নিজৰ ল'ৰা-ছোৱালীৰ লাজ নিবাৰণ কৰিব নোৱাৰে, সেই জাতি সভ্যতা সপোনৰ কিমান তলখাপত। অৰ্থাৎ এনে সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত ছাত্ৰ সমাজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। কিয়নো ছাত্ৰ শক্তি দেশ তথা সমাজৰ এক প্ৰচণ্ড শক্তিশালী শক্তি। ছাত্ৰসকলে গাঁৱত সোমাই নিজ ঘৰে ঘৰে, গাঁৱে গাঁৱে অশিক্ষিত লোকসকলৰ এই বিষয়ে চকু মুকলি কৰিব লাগিব। তেওঁলোকৰ নিজৰ জৰ্জৰিত অৱস্থাৰ কথা বুজাই তেওঁলোক যে সলনি হ'বৰ হ'ল সেই বিষয়ে অৱগত কৰিব পাৰিব লাগিব। বাতৰি কাকত বা জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি জ্ঞান অৰ্জন কৰি তেওঁলোকৰ অজ্ঞানতা দূৰ কৰিবলৈ চেষ্টা কৰিব লাগে। গাঁৱৰ মানুহৰ মাজত থকা হিংসা, কপটতা, কলুষতা গুচাবলৈ চেষ্টা কৰিব লাগে। নৰীয়া হ'লে কেনেকৈ যত্ন কৰিব লাগে তাৰ বিষয়ে দিহা পৰামৰ্শও আগবঢ়াব লাগে। ছাত্ৰসকল এনেদৰে আগবাঢ়ি আহিলেহে তেওঁলোকৰ ঘৰৰ লগতে গাঁওখনক আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰাত সুফল পাব বা তেওঁলোক সফল হ'ব। এইবোৰেই ছাত্ৰসকলে কাৰ্যকৰী শিক্ষাৰ ভিতৰত আগবঢ়োৱা বৰঙণি হ'ব। কিন্তু তেওঁলোকে কাৰ্যকৰী শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থী হিচাপে কাম কৰিব লাগে, শিক্ষক হিচাপে নহয়। এইবিলাক কামত সহানুভূতি নথকা লোকসকলে দূৰৰ পৰা চাই নানা অমংগল আৰু অকৃতকাৰ্যতাৰ স্বপ্ন দেখিব পাৰে। কিন্তু আশাসুধীয়াকৈ কাম কৰাসকলৰ হাতত ইয়াৰ মংগল আৰু কৃতকাৰ্যতা ধৰা নপৰি নাথাকে। লেখকে কৈছে যে তেওঁ ক'ব খোজা নাই গাঁৱৰ সকলো দোষেই নগৰৰ দোষ নাই। তেওঁ ইয়াকহে ক'ব বিচাৰিছে যে গাঁও একাধাৰে নগৰৰ জনক জননী। অৰ্থাৎ আধুনিক সমাজৰ এক কৃত্ৰিম সৃষ্টি হ'ল নগৰ। গাঁৱক নগৰৰ জনক জননী বুলি কোৱা হৈছে বা কোৱা হয়। গাঁৱে মাতৃস্বৰূপে নগৰক জন্ম দি পিতৃস্বৰূপে পালন কৰিছে। একোখন গাঁও সৃষ্টি হ'বলৈ বহু সময় লাগে, কিন্তু প্ৰতিযোগিতামুখী গাঁও একোখন নগৰলৈ পৰিৱৰ্তিত হ'বলৈ বেছি সময় নালাগে। এই গাঁওসমূহত সাধাৰণতে চহা খেতিয়ক আৰু নিৰক্ষৰ জনসাধাৰণে বসবাস কৰে আৰু তেওঁলোকে ঐতিহ্য পৰম্পৰা, কৃষ্টি সংস্কৃতি ৰক্ষা কৰি দেশৰ বাবে, দহৰ বাবে কৃষিজাত সামগ্ৰী উৎপাদন কৰি দেশৰ অৰ্থনীতি মজবুত কৰে। এই খেতিয়ক জাতিটো বা শ্ৰেণীটো এবাৰ ধ্বংস পালে তাক সহজে পুনৰ জন্মাব নোৱাৰি। সেই দেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱত শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়াটো এটা মহান কৰ্তব্য। নগৰ যেনেকৈ একে উশাহতে সৃষ্টি হৈছে, সেইদৰে একে উশাহতে নষ্ট হ'ব বুলিও এই অৰ্থতে পাঠটিত
উল্লেখ কৰা হৈছে। ইয়াৰ লগতে ছাত্ৰসকলে এই গাঁৱৰ সৰ্বসাধাৰণ জনসাধাৰণক খোৱা বোৱা থকা মেলা এই সকলো বিষয় যে আমি মানুহ গৰু পহুৰ জীৱনতকৈ বহু ওখ বা আমি উচ্চ পৰ্যায়ৰ সেই বিষয়ে কিন্তু তেওঁলোকক অৱগত কৰাব লাগে। এনেবোৰেই ছাত্ৰসকলৰ আহৰি সময়ৰ উপযুক্ত বন আৰু কাৰ্যকৰী দেশ সেৱাৰ শিক্ষা হ'ব। এই সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই প্ৰকৃত শিক্ষা। এই নৰসেৱাই প্ৰকৃত নাৰায়ণ শিক্ষা বা সেৱা। কাৰণ মানুহৰ সেৱাতকৈ অন্য কোনো পূজা পাতলেই ডাঙৰ সেৱা হ'ব নোৱাৰে। তোমালোকে নৱম শ্ৰেণীত মানৱ বন্দনা নামৰ কবিতাটিত পঢ়িছিলা যে মানৱ সেৱাহে প্ৰকৃত ধৰ্ম। মানৱ সেৱা কৰিবলৈ পৃথকৈ নাৰায়ণ আদি ভগৱানক পূজা কৰাৰ কোনো প্ৰয়োজন বা আৱশ্যক নাথাকে। গতিকে ছাত্ৰসকলে পঢ়া শুনাৰ লগতে মানৱ সেৱা যাতে কৰে এই কথাষাৰ বুজাবলৈ পাঠটিৰ শেষত লিখকে নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা বুলি উল্লেখ কৰিছে। এই প্ৰবন্ধটিৰ মাজেৰে বা এই পাঠটিৰ মাজেৰে লেখক ডিম্বেশ্বৰ নেওগে ছাত্ৰ জীৱনত জ্ঞান আহৰণ কৰি নিজৰ লগতে দহৰ উন্নতি সাধন কৰাই যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য হ'ব লাগে তাকে প্ৰকাশ কৰিছে বা তেওঁ উপস্থাপন কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটিৰ আলোচনা আমি ইমানতে সামৰণি মাৰিলোঁ। তোমালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।